হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খোৱা নাই এতিয়াও, আৰু ল'ৰা 7টা মানতে স্কুলত গৈছে, তাইও খোৱা নাই, কিবা খাব টকা লৈ গৈছে। আৰু আজি 15 আগষ্ট পেৰেড কৰিব, ফিল্ডত গৈছে, মই যোৱা নাই, তাৰ দেউতা যাব। আৰু আহক তলত গৈ আছোঁ। আৰু ভাগিনীয়ে নহয় বেগ ভৰাই কি লৈ আহিছে, যোৱাকালিতো দেখুওৱা নাই, আজি দেখাই দিম। তেনেহ'লে বলক তলত গৈ আছোঁ। আৰু চাদৰ ওপৰত নহয় ইমান ধুনীয়া বতাহ লাগি আছে, আৰু ৰুমত মানে থকাই নাযায়, ইমান গৰম। আহক দেখাই আছোঁ অলপখিনি ভিউটো। নহয় মেঘলা মেঘলা হৈছে, তথাপি মানে ইমান গৰম। এয়া চাদৰ ওপৰত অলপ অলপ বতাহ লাগি আছে, কিন্তু খোৱা দোৱা বাদ দিতো আৰু ঘূৰা ফুৰা কৰা নাযায় নহয়। তেনেহ'লে বলক চাহ খাম এতিয়া। আৰু ৰাতিপুৱা মই বনাইছোঁ চাউলৰ ৰুটি, দেখাই আছোঁ অলপ পিছত। আৰু ভাগ্নীয়ে বেগ ভৰাই কি আনিছে তাকো দেখাই আছোঁ। বলকটো আপোনালোকে শেষলৈকে চাই থাকক, কি আনিছে তাকো দেখাই আছোঁ। ভাগ্নীয়ে এইবিলাক দামী বস্তু লৈ আহিছে, দেখিছেনে? কচুৰ লতা হয় এইটো, আৰু মধুৰিআম লৈ আহিছে, ৰঙালাও লৈ আহিছে, আৰু শাক লৈ আহিছে। এইবিলাক বস্তু নহয় বজাৰতো ফ্ৰেছ পোৱা নাযায়, আৰু মই কৈছোঁ আহিব, তাই সেইকাৰণে কৈছোঁ লৈ আহিবলৈ। তাৰ গছৰ একদম টাটকা চব্জি লৈ আহিছে, দেখিছেনে কিমান ধুনীয়া দেখা গৈ আছে। আজি ভাবিছোঁ কিবা কিবি বনাম। আৰু এয়া ৰাতিপুৱাতো চাহ খোৱা নাই, ৰুটি বনাই আছোঁ, ৰুটি বনাইছোঁ, চেকি আছোঁ, এতিয়া চাহ খাম। আৰু চাউলৰ ৰুটি হয় এইবিলাক। এয়া চাহ লৈছোঁ, চাহ খাম এতিয়া। আৰু চাহ খাই কাম আছে বহুত, কাপোৰ চাপোৰ ধুম। আৰু এইবিলাক নহয় বজাৰত লৈ আহিছে, ডাঠা লৈ আহিছে, মাছ লৈ আহিছে, টেঙৰা পুঠি এইবিলাক মাছ লৈ আহিছে। কেইটামান কচুৰ লতা দি বনাম ভাবিছোঁ। আৰু এয়া কাটি কুটি, মানে মই কাটা নাই, এটা বৌ আহিছে তাই কাটি দি আছে। মই ভাবিলোঁ কাপোৰখিনি ধুই লওঁ, বহুত কাপোৰ ধুব লগা হৈছে। এয়া বাথৰুমতে ধুই আছোঁ, এতিয়া শুকা দিবলৈ ওপৰত যাম। চাহ খাই বিছনা পাতিবিলাক ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰি লৈছোঁ, মোচা নাই, কাপোৰ ধুই দিলোঁ, এবাল্টিমান কাপোৰ ধুই দিলোঁ, ধুই পেলাই শুকাই গৈছে প্ৰায়, কাৰণ ওপৰত বহুত ৰ'দ নহয় চাদৰ ওপৰত। আৰু এয়া 12টামান বাজে ৰান্ধা বহাই দিলোঁ, ভাতটো বনাই আছোঁ, লগতে চব্জি বনাম এতিয়া। এইটো হৈছে ৰঙালাওৰ শাক, কাটি কুটি বাছি ধুই ল'লোঁ। আৰু কচুৰ লতা এইখিনি নহয়, এটা মানে বৌ আমাৰ যে হয় মাজে মাজে আহে কাম কৰা মাইকী, তাই আহিছিল, বাছি দিলে। মাছটোও কাটি দিলে, আজি আহিছে বহুত দিন পিছত, আৰু মাছটোও কাটি দিছে। তোৰা মাছ আৰু টেঙেৰা পুঠি মাছ এইখিনি এতিয়া ধুই ল'ম আকৌ। আৰু ৰান্ধা বাঢ়াৰ যা যোগাৰ কৰিছোঁ, কিন্তু মছলাখিনি কৰা নাই, মছলাখিনি কৰি লওঁ, আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব। গাইজ দেখিছেনে আজি কাৰেণ্ট নাই, সেইকাৰণে বাধ্যত মানে পাতাতে মছলাখিনি কৰি আছোঁ। ৰান্ধাৰ সময় ৰান্ধা প্ৰায় শেষে হ'ল। আৰু এইটো কচুৰ লতাটো মই বনাই আছোঁ, মাছ দি বনাম। আৰু ইপিনে মাছ ফ্ৰাই কৰিলোঁ, শাক ভজা হৈ গ'ল, আৰু মাছৰ কাৰী হৈ গ'ল। আৰু দেখিছেনে বৰষুণ আহিব নেকি, এনেকুৱা ক'লা হৈছে। ৰান্ধা হৈ গ'ল কমপ্লিট, এতিয়া ভাত খাম। হাই গাইছ, এতিয়া ভাতকেইটা খাই লওঁ। আৰু বাহিৰত বৰষুণ পৰি আছে, দেখিছেনে? এতিয়াহে বৰষুণ আহিলে, তেনেহ'লে ভাত চাত খাই আহি আছোঁ। হাই গাইছ, এতিয়াহে গা ধুলোঁ, আৰু ইমান ক'লা হৈছে নহয় দিনটো, আহক দেখাই আছোঁ। কাৰেণ্ট নাছিল, আৰু কাৰেণ্ট নাথাকিলেও মানে অসুবিধা নহয়, পানী টেংকি আছেই, তথাপি মানে গৰম নহয়, ইমান গৰম গ'ল দিনটো। বৰষুণ অলপ বৰষুণ পৰি। আৰু এয়া কাঁহী বাতিবিলাক ল'লোঁ, গোটেই একদম ধুই চুই লৈছোঁ দুপৰীয়াৰ খোৱা দোৱাৰ পিছত। গেছ ঠেছবিলাক চাফা কৰি লৈছোঁ। আৰু দেখিছেনে দিন ইমান ক'লা হৈছে, বৰষুণ আহিলেতো ভালেই হ'ব, মানে ইমান গৰম লাগি আছে নহয়। গা ধুলোঁ, তথাপি গৰম লাগি আছে। যিয়ে নহওক, এতিয়া মই ঘৰ মুচি ল'লোঁ, দেখিছে ঘৰ একদম চকচকা কৰি মুচি ল'লোঁ, দুটা ৰুমেই, আৰু থকা ঘৰ। এতিয়া কোট আছে কেইটামান মেলি দিম, সেইটো ৰুমে মেলি দিম, বাহিৰত নাযাওঁ আৰু ইমান ক'লা হৈছে। চাদৰ ওপৰত আহিলোঁ, ইমান ধুনীয়া বতাহ দিছে নহয়, কিন্তু দিনটো দেখিছেনে ইমান ক'লা হৈছে। বৰষুণে আহিব নে কি আহিব, এনেকুৱা ক'লা হৈছে, দেখিছেনে চাদৰ ওপৰত।
ল'ৰাই বনাই আছে পাস্তা এয়া পাস্তা বনালে কি দিছে আৰু কণী হা বাপৰে গাইজ দেখিছেনে ল'ৰাই বনাইছে পাস্তা কণী দি কিমান ধুনীয়াকৈ বনাইছে তাই বনাব পাৰে সন্ধিয়া সময় বনায় মাজে মাজে তেনেহ'লে খাই লওঁ গৰম গৰম সেয়া বিচনাত বহি বহি পাস্তা খাই আছোঁ এইটো মোৰ আৰু এইটো ল'ৰাৰ কাৰণে তাই বনাই আনিছে তেনেহ'লে খাই আহি আছোঁ চাহ কেতিয়া খাওঁ দেখাম বাৰু ল'ৰাই সন্ধিয়া পাস্তা বনালে অলপখিনি খালোঁ বেছি খোৱা নাই এতিয়া চাহ নাখালে নহয় সন্ধিয়া চাহ নাখালে ভাল নালাগে এয়া চাহ খালোঁ এতিয়াহে গাখীৰ আনিছে আৰু ৰন্ধা বঢ়া কৰিম ৰাতি ভাবিলোঁ কণী বনাম এয়া লোকেল কণী সিজিব দিছোঁ আৰু ৰঙালাও যে ভাগনি আনিছে মানে চাই আৰু কিমান আৰু মানে লোভ লাগিব সেইকাৰণে ভাবিলোঁ বনাওঁৱে আৰু এইবিলাক বস্তু নহয় লোভ বেছি মোৰ এইবিলাক বস্তু খাই ভাল লাগে আৰু এয়া হৈ গ'ল চব্জি শৰ্টকাট বনালোঁ অলপখিনি আৰু ৰাতি ৰন্ধা বঢ়া হৈ গ'ল আপোনালোকে ব্লগটো চাব আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই